কৃষ্ণৰে বকচিন্তি হৰি বল হৰি বল হৰি বল আৰু এবাৰ হৰি বল হৰি বল হৰি বল হৰি কৃষ্ণ প্রথম দ্বিতীয় স্কন্ধে শরণ দুতই তৃতীয় চতুৰ্থে যাৰ হৈ উৰুদই নাভি দেখা পঞ্চমেশ স্তখে বক্ষস্থল সপ্তময়স্তমে কৰ কমল যুগল কণ্ঠ দেখে নৱ মদ সমেজাৰ তুণ্ড একাদশে ললাট দশে বইলা মুণ্ড হেন ভাগৱতৰ ৰতি মনোহৰ তোমাল দৃশ বৰ্ণ শ্যামকলি বৰ হেন ভাগৱতৰ ৰতি মনোহৰ তোমাল দৃশ বৰ্ণ শ্যামকলি ৰাম ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় কৃষ্ণ দক্ষ মানে হ'ল একচুৱেলি আমি যদি আধ্যাত্মিক হিচাপে চাব যাওঁ অহংকাৰটোৱে হ'ল তাৰমানে দক্ষ আচলতে আৰু অহংকাৰটো কি হয় আমি আচলতে সকলোৱে মায়াত মজি আছোঁ তাৰমানে এই মায়াত থকাৰ কাৰণে আমি কি কৰি আছোঁ যিটো বস্তু সেই বস্তুটোক আমি নলয় আমি অবস্তুক বস্তু বুলি লৈ আছোঁ চাবচোন কথাবিলাক ইমান ধুনীয়াকৈ আমাক শাস্ত্ৰত জ্ঞান দিছে যে ভাগৱত প্ৰথমতে আমি জানিব লাগিব যে ভাগৱত মানেনো কি আচলতে ভাগৱত মানে হৈছে আচলতে আমাৰ কথাটো হ'ল কি যে ভয়ক্ষৰে কৈছে কি আমাক ভক্তি
ভক্তি কৰিলে আমাৰ কি হ'ব? গৈ কৈছে জ্ঞান। ভক্তি কৰিলে জ্ঞান আহিব, জ্ঞান কিন্তু আমাৰ এনেই নাহে। আৰু জ্ঞান যেতিয়া আহিব তেতিয়া আমাৰ কি আহিব? বয় কৈছে বৈৰাগ্য বা বিৰকতি ভাৱ। বিৰকতি ভাৱটো তেতিয়া আহিব, এনেই কিন্তু আমাৰ বিৰকতি ভাৱটো নাহে। আমাৰ সদায় কি হৈ আছে যে খালি লাগে 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 লাগে। চাওকচোন আমাৰ কথাবিলাক কেনে হয়ও সঁচা কথা। আৰু এতিয়া ভাগৱতত আমি এই আগৰ অধ্যায়টোৰ বোধহয় আপোনালোকে পাইছেয়ে, নন্দীৰ যিটো সাপ দিছে, সকলোৱে আমি সাপগ্ৰস্ত হৈ আছোঁ। আচলতে নন্দীৰ সাপতে আমাৰ সাপগ্ৰস্ত আমি। চাওক নন্দী যে সাপ দিছিল, সেই সাপটো আমাৰ গাতো লাগি আছে। এতিয়া ভাগৱতে কৈছে, চাওক কথাবিলাক। সেইকাৰণে আমি আচলতে ভাগৱত বুলি কওঁতে এই কথাখিনি আমি জানিব চেষ্টা কৰিব লাগে যে কি ক'লে যে আমাৰ যে ভক্তিৰ পিছত জ্ঞান হ'ব, জ্ঞান পিছত আমাৰ বিৰকতি আহিব, তেতিয়াহে জীৱই তই কৈছে তৰণ, জীৱই তেতিয়াহে মুক্তি পাব। যেতিয়ালৈকে আমি আশগতি হৈ থাকোঁ, মোৰ বেটা, মোৰ টকা, মোৰ পইচা, মোৰ মাটি, মোৰ ঘাই, তেতিয়ালৈকে আমাৰ জীৱৰ মুক্তি নহয়। কাৰণ আমাৰ এই দেহটো 24টা তত্ত্বত গঠন হোৱা বুলি কৈছে শাস্ত্ৰবিলাকে, যে 24 তত্ত্বত। কি 24 তত্ত্ব? যে আমাৰ 10টা ইন্দ্ৰিয় আছে, ইয়াৰ ভিতৰত যে আমাৰ 5টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয়। আপোনালোকে 5টা কৰ্মেন্দ্ৰিয় জ্ঞানেন্দ্ৰিয় জানেয়ে নহয় বাৰু কথাটো? তাৰপিছত 5টা মানে জ্ঞানেন্দ্ৰিয় হ'ল আমাৰ চকু, কাণ, নাক, ছাল, জিভা, আৰু কৰ্মেন্দ্ৰিয় হ'ল আমাৰ ভৰি, হাত, আমাৰ পায়ু, লিংগ আৰু বাক বুলি আছে না, এই 10টা। তাৰপিছত আছে পঞ্চ তন্মাত্ৰা বুলি কয়, ৰূপ, ৰস, শব্দ, স্পৰ্শ, গন্ধ। তাৰপিছত আছে পঞ্চভূত, আকাশ, পানী, মাটি, বায়ু, অগ্নি। এই আপোনাৰ 20টা হ'ল। তাৰ লগত দিছে আমাৰ চিত্ত, বুদ্ধি, মন, অহংকাৰ। এই 24 তত্ত্বত আমাৰ দেহটো গঠন হৈছে। চাব, তাৰপিছতে আমাক কি দিয়া বুলি কৈছে শাস্ত্ৰই? তাত 3টা আকৌ গুণ সোমাই দিছে আমাক, আমাৰ দেহত 3টা গুণ। কি 3টা গুণ? সত, ৰজ আৰু তম। চাব, আমি যিমান মানুহ আছোঁ, চাব আমাৰ কাৰো লগত কিন্তু কাৰো মিল নাই। ধ্যান ধাৰণাটো চবৰে বেলেগ বেলেগ, নহয় বা? হয় না? এইসকল চাবচোন লাগে, ধ্যান ধাৰণাবিলাক আমাৰ নিমিলে। কিয় নিমিলে? কিছুমানে শতগুণত আছে। শাস্ত্ৰই কৈছে যে শতগুণত যিবিলাক আছে সেইবিলাকত ঈশ্বৰৰ ভক্তিটো বেছি, বিশ্বাসটো বেছি। সমস্ত কৰ্ম তেওঁলোকে কৰে ঈশ্বৰত অৰ্পণ কৰি পেলাই। গীতাতো কৈছে এই কথাখিনি অৰ্জুনক কৃষ্ণই, যে সখী তুমি যিবিলাক ভাবি আছা যে তোমাৰ আত্মীয় স্বজন, বন্ধু বান্ধৱ, এইবিলাক মিছা, এইবিলাক চব মায়াৰে। আচলতে কোনো নিজস্ব কোনো কাৰো নাই। আমি অকলে আহিছোঁ, অকলে যাব লাগিব। গতিকে তোমাৰ যিটো ধৰ্ম, তুমি হাতত অস্ত্ৰ তুলি লোৱা, তুমি অস্ত্ৰ যুদ্ধ কৰা। তেতিয়া কৈছে নহয় সখী, মই যুদ্ধ নকৰোঁ, মই ভিক্ষা মাগি খুজি খাম, মই এই মহাপাপত মই নাযাওঁ। এতিয়া কৃষ্ণ কৈছিল সখী পাপ কোনে দিব আপোনাক? সমস্ত পাপৰ পৰা উদ্ধাৰ মইহে কৰিম, আৰু যিখিনি কৰিব লাগে মই অলৰেডি কৰিয়ে থৈছোঁ, তুমি খালি নিমিত্ত ভাগি। এতিয়া আমাৰো কথাবিলাক চাব, আমি বহুতেই আশা কৰোঁ ল'ৰাটোৱে ডাক্তৰ কৰিব ইচ্ছা কৰোঁ, ইঞ্জিনিয়াৰ। আজিকালিতো ডাক্তৰৰ ইঞ্জিনিয়াৰৰ গুৰুত্ব বেছি। কিন্তু সেই ল'ৰাটোক আমি কোনোদিন কোৱা নাই যে বাবা ৰাতিপুৱা উঠি তুমি ভগৱানৰ নাম ল'ব লাগিব, সেৱা কৰিব লাগে। সেই এখন আমাৰ নাম লোৱা এটা ঘৰ আছে বাবা, বা এখন আমাৰ আসন আছে, তাতে সেৱা কৰিবাচোন। কোনোবাই কৈছোঁ না, আমি কিন্তু কোনো কোৱা নাই, ময়ো কোৱা নাই। কিয় কোৱা নাই? তাৰ পৰৰ ক্ষতি হ'ব নহয়। খালি পঢ়িব লাগে, পঢ়ি 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 মানে উচ্চ শিক্ষিত হ'ব লাগে, হয় এটা ইঞ্জিনিয়াৰ হ'ব লাগে, ডাক্তৰ হ'ব লাগে, বিদেশত গুচি যাওক, বাপেকক মৰিবৰ দিনাও নাহে। আৰু এইটোৰ কাৰণে আজি কি হৈছে আমাৰ সমাজখন চাওক, অসমত আজি কি অৱস্থা হৈছে। গতিকে এইবিলাক কথা আমাক সেইকাৰণে গুৰুবিলাকে দিছে, এনাই দিয়া নাই। শাস্ত্ৰত যিবিলাক লিখিছে কোনো এটা কথাই নিমিলাকে থকা নাই, একদম মানে গোটেই কথা মিলি আছে। দ্বাদশ স্কন্ধত এনেকুৱা কথা লিখিছে যে কি ক'ব বুলি কৈছে, বৃদ্ধকালত বাপেকক ল'ৰাটোৱে বুঢ়া বুলি মাতব। চাবচোন হ'লে ইয়াৰ ওপৰত দুখৰ কথা আছে নেকি? আজিকালি চাওক কি হৈ আছে আমাৰ। এচি ৰুমত কুকুৰটোক থৈছে এচিত, কিন্তু বাপেকক থৈছে গাছৰ তলত নি থৈ আহিছে। কিমান দুখৰ কথা। কিন্তু এইটোৰ কাৰণে দায়ী কিন্তু আমি, ল'ৰা ছোৱালীক দায়ী দি লাভ নাই। কাৰণ আমি কোনোদিন আধ্যাত্মিক জ্ঞানখিনি দিয়াৰ কাৰণে তেওঁলোকক চেষ্টাই কৰা নাই। আমাক যে কোনোবা এজনে চলাই আছে, সেই জ্ঞানটো আমি তেওঁলোকক দিয়া নাই। আমিও ভাবি আছোঁ কি ময়ে কৰিছোঁ, সমস্তখিনি কিন্তু ময়ে কৰা বুলি ভাবি আছোঁ, কিন্তু সেইটো মিছা। আমাৰ এইটো হ'ল প্ৰকৃতি, দেহটো হৈছে প্ৰকৃতি, পুৰুষ হৈছে আমাৰ আত্মা। গতিকে চাব, কিন্তু আমি আত্মা যে আছে বা পৰমাত্মাই যে আমাক চৈতন্য জ্ঞানখিনি বা চৈতন্য ৰূপ দিছে, সেই কথাটো কিন্তু আমি কেতিয়াও বিবেচনা নকৰোঁ। আমি ভাবি আছোঁ ময়ে কৰিছোঁ, ময়ে দিছোঁ, এই তাতে মই নাথাকিলে তাতে ভাগৱত পাঠ হ'লা হয় না। ঠিক এনেকুৱা আমাৰ অহংকাৰ। সেই অহংকাৰটোৱে হৈছে আচলতে দক্ষ।
আৰু এই অহংকাৰৰ কাৰণে দক্ষৰ কি আজি অৱস্থা হ'ল চাব গতিকে আমি তাৰে পিছৰখিনিক লগি আমি আগবাঢ়িম ভাইসকল একো আৰু আপোনালোকে বেয়া নাপাব অলপ বাহিৰা কথা অলপ কৈছোঁ তথাপিত পুনৰূপী বুলন্ত বচন অ কেৱল যায় বাক প্ৰতি কৰিও যতন যদি বলো তজু কেনে হয় উৎসুক এতেক অনাহিকে আমাৰ ইচ্ছা কৃষকত তেক তাৰমানে কি কৈছে এইখিনি একচুৱেলি মহাদেৱে কৈ আছে সঠিক কৈ আছে কথাখিনি এইখিনি কথা যে তথাপতি পুনৰূপী বলন্ত বচন কেৱল যাইবাকৰ প্ৰতি কৰিও যতন যদি বলো তজু কেনে উৎসুক এতেক নাহিকে আমাৰ ইচ্ছা কৃষকত ততে ক এটা ক'ব আৰু পিছত অলপ মাজবে বললে অলপ বুজাত অলপ অসুবিধা হয় তাৰমানে আগত কি পৰি গ'ল এৰাম শুনি অহংকৰ তেবে ইহাৰ নিদান অ তোমাৰ আমাৰ ভেদ কহবিদ মান তুমি তিনি গুণৰ ঈশ্বৰ মহেশ্বৰ এ প্ৰকাশে তো মাতে গীত বিশ্ব নিৰন্তৰ সঠিক কৈছে মহাদেৱক কৈছে কথাখিনি সঠিক কৈছে এই কথাখিনি যে কৈছে আচলতে কি কৈছে যে শুনিও শংকৰ তেবে ইহাৰ নিদান তোমাৰো আমাৰো ভেদ কহ বিদ্যমান তুমি তিনি গুণৰ ঈশ্বৰ মহেশ্বৰ প্ৰকাশে তোমাতে এইটো বিশ্ব নিৰন্তৰ অৰ্থাৎ মহাদেৱক সতি নিজে কৈছে কথাখিনি হেৰা আপুনি সৃজিলা কৰা আপুনি বিনাশ এ তুমি সে কাৰণ বিশ্ব তোমাৰে বিলাস এতে কেখে নাহি কিছু অয় আচৰ যতু মাত অয় আমি তিৰি জাতি আতি অবোধ খ্যাত পাৰ্ব এই সতি কৈ আছে মহাদেৱক কথাখিনি মানে মহাদেৱে মানা কৰিছে যে তুমি তাত যাব আচলতে নালাগে তুমি তাত গেলে তুমি সন্মানটো নাপাবা কাৰণ দক্ষমক ইমান অপমান কৰিছে সমাজ বিদ্যমানে সমস্ত ঋষিমুনিবিলাকৰ আগত গতিকে তুমি তাত যাব নালাগে গ'লে তোমাৰ কিবা এটা অপকাৰ হ'ব তুমি তাত যাব নালাগে তেতিয়া কৈছে তাৰমানে এতেকে নাহি কিছু আচৰ্য তোমাৰ আমি তিৰি জাতি আতি অবোধ সাক্ষাৎ হয় আমি তিৰি জাতি আকৌ নাজানিব পাৰোঁ প্ৰভু এইবুলি মহাদেৱক সুধি আছে কথাখিনি এৰা নজানি তোমাৰ তত্ত্ব বোলো চলিবাক অকৰাই
অনুগ্ৰহ আবে কেৱলে আমাক তোমাক যাইবাক প্ৰভু নজানি বুলিল দেখবি নিজ মাতৃ জন্ম জাত ধৰিল মহাদেৱক কৈছে হে প্ৰভু আচলতে মই তত্ত্বটো নাজানো আপুনি গোটেইখিনি কৰি আছে গোটেই চৰাচৰ গতিকে মই আচলতে নাজানাৰ কাৰণে মই কৈছোঁ সেইকাৰণে কৈছে যে কৰা অনুগ্ৰহ আবে কেৱলে আমাক গতিকে মোক অনুগ্ৰহখিনি কৰা তোমাক যাইবাক প্ৰভু নজানি বুলিলোঁ আচলতে মই নাজানো আকৌ মই তিৰি জাতি কৈছে আগতে কথাখিনি যে মই সেই নাজানিহে কৈছোঁ আচলতে দেশ নিজৰ মাতৃ জন্ম জাহাতো ধৰিলোঁ গতিকে সতীৰ ইচ্ছা যিমান যি হ'লেও নিজৰ ঘৰত যাব মাকৰ হৈ জন্মদাত্ৰা মাতৃ যাব নিজৰ ঘৰত যাব আত্মীয় স্বজনক লগ পাব কিমান মনত এটা ফূৰ্তি বৈনাকবিলাকক লগ পাব সকলোৱে আহিব নিজৰ স্বামীবিলাকক লগত লৈ আহিব গতিকে বিৰাট ইচ্ছা যে ময়ো একবাৰ যাব পাৰিলি লগ পালি তেওঁলোকক লগ পালে কিমান এটা আন্তৰিকতা হ'ব এই কথাখিনি কৈছে ৰাম পিতৃ গৃহ জানতে মোৰ নুহি অনুচিত অয়ান কন্যা গণ যায় দেখিও তোৰিত নাহিকে সম্বন্ধ যাৰ অদৃষ্ট পৰিচয় অহিয় নাৰী গণ স্বামী সহিতে চলয় কৈছে হয় অনুচিত মোক আপুনি মানা কৰিছে যাব নালাগে হয় অনুচিত যদিও কৈছে যে পিতৃগৃহ জানতে মোৰ নুই অনুচিত আন কন্যাগণ যায়ো দেখিও তৰিত আপুনি চাওক সকলো কন্যাবিলাকে যাই আছে নিজৰ স্বামীবিলাকক লগত লৈ যাই আছে যজ্ঞ চাবৰ কাৰণে ইমান ডাঙৰ যজ্ঞ কৰিছে মোৰ পিতৃ চোৱাৰ কাৰণে সকলোবিলাকে যাই আছে হে প্ৰভু মোৰ ইমান মানে মন মই ৰাখিব পৰা নাই প্ৰভু গতিকে মোকো যোৱাৰ কাৰণে আপুনি অনুমতি দিব লাগে ই এনেকৈ তাৰমানে অনুনয় বিনয় কৰি আছে হে ৰাম বখন ভূষণ পিন্ধি পৰম উৎসাহে অভিমানত চৰি হব চলয় আকাশে বিমানে ঢাকিল হবে আকাশ মণ্ডল দেখা অতি কন্যা কেন চলয় কল কি সুন্দৰ কৰি বস্ত্ৰ অলংকাৰ বখন মানে বস্ত্ৰ বখন মানে অলংকাৰ এইবিলাক পিন্ধি পেলাই উৎসাহতে গোটেইবিলাকে নিজৰ বিমানত উঠি পেলাই যাই আছে গতিকে কৈছে কথাখিনি অ ৰাম কৈত শুনি আছা পিতৃ গৃহৰ কৌতুক শুনিলে কি কন্যাগণে নকৰে উৎসুক যাবে পিতৃগৃহ ৰয়া নন্দে নেদেখয় তাবে কদাচিত নাৰী শান্ত নৰ হয় কথাটো সঁচা কথা আইসকলৰ সেইটো এটা ইচ্ছা পিতৃগৃহ যাব কিমান আনন্দ পাব নহয় তাকে কৈছে এতে
যে কৈত শুনি আছা পিতৃগৃহৰ কৌতুক শুনিতে কি কন্যাগণে নকৰে উৎসুক চাওকচোন কৈছে সেইকাৰণে যে কিমান এটা আনন্দ লাগে যাবে পিতৃগৃহৰ আনন্দে নেদেখ হয় তাবে কদাচিত নাৰী শান্ত নৰ হয় যদি সেই পিতৃগৃহত যদি সেই আনন্দটো দেখা নাপায় নাৰীবিলাকে যাই পেলাই এতিয়া কি বুলি কৈছে কদাচিত নাৰী শান্ত নৰ হয় তেতিয়া শান্তিত থাকিব নোৱাৰে তাৰমানে সঁচা কথা পিতৃগৃহত ইমান ডাঙৰ এটা উৎসৱ পাতছে যদি জীয়াকে যদি নিজে নাচৈ যায় গতিকে তেওঁৰ কেনেকৈ মনত শান্তি থাকিব নোৱাৰে সঁচা কথা তাকে কৈছে ইয়াতে এৰা মৰা এতেকে নিউগুছে মোৰ মনৰ চঞ্চল নেদেখ যাবত পিতৃ গৃহৰ মংগল যদি বোলা নকৰিলে অয় আমাক আহ্বান নাহি কিছু দুখ তাত শুনি খান সতী কৈছে কথাখিনি মহাদেৱক কৈ আছে কি কৈছে এতেকে নুগুছে মোৰ মনৰ চঞ্চল নেদেখ যাবত পিতৃগৃহৰ মংগল মই সেই পিতৃগৃহৰ যদি মংগলটো দেখা নাপাওঁ তেনেহ'লে মনৰ মোৰ যিটো চঞ্চলতাটো মোৰ দূৰ নহ'ব সদায় মোৰ কি হৈ থাকক মনটো উগুল টুগুল হৈ থাকিব সেই কৈছে যদি বোলা নকৰিলে আমাকো আহ্বান হয় যদি আমাক নিমন্ত্ৰণ কৰা নাই নিমন্ত্ৰণটো কৰাও নাই কৈছে যদি নিমন্ত্ৰণ কৰা নাই নাহি কিছু দোষ তাত শুনি খান যে তাত কোনো দোষ নাই কাৰণ পিতৃগৃহত যাতে আৰু কি কথা আছে কিহৰ নিমন্ত্ৰণ আছে আৰু এইটো হ'ল সতীৰ কথা সতী কৈ আছে হয় নিমন্ত্ৰণ দিয়া নাই যদিও একো ডাঙৰ কথা নহয় মই নিজৰ পিতৃঘৰকে যাম নিজৰ আইত তাতে যাম জন্মদাতা মোৰ জন্ম দিছে আই তাকে যাম তাতে যাৰ কাৰণে আৰু কিয় নিমন্ত্ৰণৰ কথা আছে ঠিক এনেকৈ মহাদেৱক তাৰমানে এইটো এটা মানে বুজাবৰ চেষ্টা কৰি আছে আমাৰ যেনেকৈ আইসকলে যেনেকৈ তদ্ৰূপে একে যাব নিদিলে যেনেকৈ খং কৰে অলপ কেৰা কৰি চায় সতীও ঠিক তেনেকুৱা এটা মানে ভাৱ লৈছে তাৰমানে অ ৰাম নবলিলে যাইবে যজ্ঞ অয়েতে কৰ গেহ এ কহবুনি অকয়াত নাহিকে দেখ এ নুবুলিলে সদা স্বামী অগৃহ কচলিব অস্বামী দেৱতা মানি সদায় হে বিব চাওকচোন সতী কি কৈছে সতী কৈছে নুবুলিলে যাইবে যজ্ঞ এতে কৰ গেহ গেহ মানে হ'ল ঘৰ বুজিছে নুবুলিলে যাইবে যজ্ঞ এতে কৰ গেহ কহ শুনি অক আত নাহিকে সন্দেহ সতী কৈছে যে কোনো সন্দেহ কৰিব লগা কথা নাই যাব পাৰি তাত তাৰমানে সতীৰ মতে যাব পাৰি তাৰমানে এই কথাখিনি কৈছে নুবুলিলে সদায় স্বামী গৃহক চলিব তে স্বামী গৃহক যাৰ কাৰণে একো সুধবাও নালাগে একো নিমন্ত্ৰণো নিদিয়ে মাতপাও নালাগে এই কথাখিনি কৈছে যে স্বামী গৃহত নুবুলিলে সদায় স্বামী গৃহকো চলিব স্বামীক দেৱতা মানি সদায় সেবিব আৰু স্বামীকতো সদায় দেৱতা মানি সেৱা কৰি আছোঁ এইটোতো কোনোৱে কোৱা নাই বা স্বামী গৃহক যাৰ কাৰণে ক'বও নালাগে বা মই নিজে কৰি আছোঁ স্বামীক দেৱতা বুলি মানিও আছোঁ প্ৰভু এই কথাখিনি কৈছে হে ৰাম জাত শাস্ত্ৰ চয় আৰু কৰয় ঐ ভাষ অনাহুতে সদায়ছো লিবতান পাখ যাইব পিতৃগৃহে নিমন
পুত্ৰ ন বেটিৰেকে অনাহি কিছু দুখ আজ্ঞা দিয়কয়ে তেকে হে স্বামী গতিকে মোক আজ্ঞা দিয়ক মই যাব পাৰোঁ মোৰ স্বামীৰ মই পিতৃগৃহত যাৰ কাৰণে আৰু মোক আৰু কিহৰ মোক নিমন্ত্ৰণ লাগে এতিয়া মই নিজৰ পিতৃগৃহকে যাম গতিকে মোক আপুনি অনুমতি দিয়ক মই তাকেলৈকে মই যাম মানে উত্তৰাব লাগিছে যোৱাৰ কাৰণে তাৰমানে এৰামেহি বুলি শংকৰৰ চৰণে পৰিলা অবিস্তৰ বিনয় পুনু বুলিবা লৈলা সুয়মত প্ৰসন্নই ঘান তৃণয়ন অ কৰি অক বাঞ্ছা মোৰ মনৰ পূৰণ এই বুলি সতী মহাদেৱৰ চৰণত পৰি গৈছে পৰি যায় বিস্তৰ বিনয় কোনো বুলিবাক লৈলা নানান ধৰণৰ বিনয় বাণী প্ৰাৰ্থনা কৰিব ধৰিলা বিনয় কৰি কৰি তেওঁ চৰণত পৰি পৰি সুয়মত প্ৰসন্ন এইখানৰ তৃণয়ন হে প্ৰভু মোৰ তাতে আপুনি সন্তুষ্ট হওক হৈ কি কৰক কৰি অক বাঞ্ছা মোৰ মনৰ পূৰণ মোৰ মনৰ যিটো বাঞ্ছা এই বাঞ্ছাটো হে প্ৰভু মোৰ পূৰণ কৰক মোক যাবলৈ অনুমতি দিয়ক এই বুলি মহাদেৱক কাতৰভাৱে চৰণত পৰি কাকুতি কৰিছে এৰা তুমি মোৰ নিজ স্বামী কৃপাৰ মুদ্ৰ অতজু হেব কিনি প্ৰায় আমি আতি ক্ষুদ্ৰ সাদিবা মোৰ বাঞ্ছা অহিত কোনো চিত্ৰ অপৰম দয়ালু তুমি অগাধ চৰিত্ৰ এনেকৈ মহাদেৱক কৈ আছে যে তুমি কৃপাৰ সাগৰ তোমাৰ কৃপা সাগৰৰ নিচিনা কৃপা তোমাৰ প্ৰভু এইখিনি কৃপা মোক কিয় নকৰে এইখিনি মোক কৃপা কৰক তাকে কৈছে এই মোৰ নিজৰ স্বামী কৃপা সমুদ্ৰ তজু হেব কিনি প্ৰায় আমি আতি ক্ষুদ্ৰ সতী নিজে নিজে কৈছে মই আপোনাক হেব কিনি মই একদম ক্ষুদ্ৰ মই একদম সৰু সাদিবা মোৰ বাঞ্ছা ইটো কোনো চিত্ৰ গতিকে নিশ্চয় আপুনি মোৰ মনৰ বাঞ্ছাটো পূৰণ কৰিব কৈছে পৰম দয়ালু তুমি অগাধ চৰিত্ৰ তুমিতো পৰম দয়ালু তুমি তৎক্ষণাত সন্তুষ্ট হোৱা প্ৰভু গতিকে মোৰ মনৰ আশাটো পূৰণ কৰিবা হে ৰামত আপোনাৰ অৰ্ধ শৰীৰৰে পিলা অৰ্ধ নাৰীশ্বৰ নাম লোক তথা পিলা যিটো আপোনাৰ কৰি ৰক যাকে দেয় অতাক কিয়া মান্য প্ৰয়োজন নহাধয় তেওঁ কৈছে মহাদেৱক হে প্ৰভু আপুনি মোক আপোনাৰ শৰীৰটোৰ আধা অংশই দিছে মোক চাওকচোন কৈছে গতিকে অৰ্ধ নাৰীশ্বৰৰ নামৰ লোকত থাপিল সেইকাৰণে তেওঁ নামটো বুলি কৈছে অৰ্ধ নাৰীশ্বৰ অৰ্থাৎ আধা নাৰী মহাদেৱক কৈছে যিটো আপোনাৰ শৰীৰক যাকে দেয় তাকো কি সামান্য প্ৰয়োজন নহয় ধৰি আপুনি যাক কি বুলি কৈছে শৰীৰটোকে দিব পাৰিছে আৰু মোৰ সাধাৰণ প্ৰয়োজন খালি অনুমতিটো প্ৰভু মোক বেলেগ একো নালাগে
আপুনি মোৰ লগত নাযায় নাই, কিন্তু খালি মোক অনুমতিটো দিয়ক। সেই কথাখিনি মহাদেৱৰ তাতে পুনৰ এনেকৈ তেওঁ আৰু প্ৰাৰ্থনা কৰি কৰি কৈছে, হে ৰাম কয় অনুগ্ৰহ জানো এতেকে কৰিবা, অকৰিল বিদায় প্ৰভু আপুনি থাকিবা। এৰা মুনা সভা সদ শুনা সভা সদয়াবে ঐ আমাৰ বচন, অহাদিবাক খোজা যেবে আত্মা প্ৰয়োজন। সতী কৈছে মোক অনুগ্ৰহ জানো এতেকে কৰিবা, গতিকে মোক আপুনি অনুমতি দি দিবা। কৰিলে বিদায় প্ৰভু আপুনি থাকিবা, গতিকে মোক বিদায়টো দিয়ক প্ৰভু, আপুনি থাকক, মোক বিদায়টো দিয়ক, এইবুলি তেওঁ অনুৰোধ কৰিছে। কৰাৰ পিছত এতিয়া আমাৰ কবিয়ে ফালৰি কাটি আহি আমাক কিছু তাত্ত্বিক কথা এতিয়া ক'ব। কৈছে এতিয়া যে শুনা সভা সদ আবে আমাৰ বচন, হাতিবাক খোজা যেবে আত্মপ্ৰয়োজন। কৈছে আমাক সেইকাৰণে এই কথাখিনি। ইৰা নন্দীৰ প্ৰচণ্ড সাপে জগতকে পাইল, অহেন নাহি একোজন তাহাতয়ে ৰাইল, কৰি অবিচাৰ আবে তাৰ ঔষধি, অজেনমতে তৰায়েবে সাপময় ব্যাধি। কৈছে যে নন্দীৰ প্ৰচণ্ড সাপে জগতকে পাইল, নন্দীৰ সাপটোৱে আমাক সমস্ত জগতকে পাইছে, হেন নাই একোজন তাহাঁতো এৰাই লওক, কোনোৱে কিন্তু সেই সাপৰ পৰা পৰিত্ৰাণ পোৱা নাই। তাকে কৈছে কৰিয়া বিচাৰ এবে তাহাৰ ঔষধি, হয় সাপ দিছে তাৰ কিবা এটা ঔষধ লাগব, আমাক সাপটো কাটবাও লাগব নহয়। তাকে কৈছে এতিয়া জেনমতে তৰা এবে সাপময় ব্যাধি, সেই সাপময় যিটো ব্যাধি তাৰ পৰা কেনেকৈ উদ্ধাৰ পোৱা যাব, এই কথাখিনি তাৰমানে ক'ব এতিয়া। হে ৰাম ভৈলন্ত শংকৰ প্ৰভু তাৰ চিকিৎসক, অকৰিলন্ত দায়াতি সমস্তে লোকক, কৰিলা সভাৰ মাজে অলোকতবে কত, অতৰিবেক সাপ সেৱা কৰি মাধৱত। গতিকে সেই চিকিৎসক হ'ল আমাৰ মহাদেৱ। এতিয়া চিকিৎসকে যেনেকৈ আমাক ডাক্তৰে ঔষধ দিয়ে, সেনেকৈ ঔষধটো আমাক দিছে। কি ঔষধ দিছে? সেই নন্দীৰ সাপৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি কি কৰিব লাগিব? মাধৱত সেৱা কৰিব লাগিব। মাধৱ, মা মানে হ'ল লক্ষ্মী, ধৱ মানে হ'ল পতি, অৰ্থাৎ লক্ষ্মীৰ পতি কৃষ্ণ। কৃষ্ণতহে আমি সেৱা কৰিব লাগিব। কৃষ্ণৰ সেৱা ব্যতিৰেকে আমি সেই সাপৰ পৰা মুক্তি নাপাওঁ। কোনে কৈছে? মহাদেৱে নিজে কৈছে। গতিকে ইয়াত কিছু তাত্ত্বিক কথা আছে, আমি বুজিব লাগিব। বাপ কিবা আছে ক'ব লগা? কৃষ্ণ কৃষ্ণ পদ পংকজক
হৃদয়ত ধৰি অযদ্যপি দুষ্টৰ সাপ তথাপিতো তৰি হেন জানি লয় কৃষ্ণ ও পদতৰণ অতেবেখে নন্দীৰ সাপ শৈৱ নিস্তাৰণ চাওক সেই যিটো নন্দীৰ যিটো সাপ সেই সাপৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমাক কৈছে মাধৱৰ চৰণত আমি শৰণ ল'ব লাগিব তাৰপিছত আকৌ ক'লে কৃষ্ণপদ পংকজক হৃদয়ত ধৰি যদ্যপি দুষ্টৰ সাপ তথাপিতো তৰি হয় সাপ হয় যদিও প্ৰচণ্ড সাপ দুষ্টে যাক এৰিব নোৱাৰি সেই সাপৰ পৰা পৰিত্ৰাণ নাপায় তথাপিতো বুলি কৈছে যদি কৃষ্ণৰ পদ পংকজক যদি হৃদয়ত ধৰিব পাৰোঁ আমি তথাপিতো তেতিয়া আমি কি পাম বোলে সেই সাপৰ পৰা আমি উদ্ধাৰ হৈ যাব পাৰিম তাকে কৈছে ইয়াতে হেন জানি লয় কৃষ্ণ পদ শৰণ তেৱেকে নন্দীৰ সাপ শৈৱ নিস্তাৰণ গতিকে এই কৃষ্ণৰ পদতহে আমি শৰণ ল'ব লাগিব তেতিয়াহে আমি কি পাম বোলে সেই নন্দীৰ সাপৰ পৰা নিস্তাৰ পাম পৰিত্ৰাণ পাম নহ'লে আমি পৰিত্ৰাণ নাপাওঁ আমি এতিয়া চাওক কথাখিনি অ ৰাম যদি অসংজাত কৰা আমাৰ কথাত অতিকামে ভাগৱত শাস্ত্ৰত সাক্ষাৎ চতুৰ্থ স্কন্ধত চায়ো দ্বিতীয় অধ্যায় নেদেখিলে মোক নিন্দা কৰিবা সদায় জানিও মন্ত হ'ব ঐ আমাৰ বিনয় অমাধৱক স্মৰি তৰা সমস্ত সংশয় যদি কৈছে যদি অসংজাত কৰা আমাৰ কথাত যদি কোনোবাই যদি বিশ্বাসো নকৰা কি বুলি কৈছে টিকাসমে ভাগৱত শাস্ত্ৰ সাক্ষাৎ ভাগৱতত সাক্ষাৎ আছে ভাগৱতত পোৱা যাব বুলি কৈছে ভাগৱততে পাব যদি কোনোবাই বিশ্বাস নকৰে ভাগৱত চালি তাতেই পাব চতুৰ্থ স্কন্ধত চায়ো দ্বিতীয় অধ্যায় নেদেখিলে মোক নিন্দা কৰিবা সদায় এইটো হ'ল আমাৰ বিশ্বাসৰ কথা বিশ্বাসেই মিলয় হৰি বিশ্বাস কৰিব লাগিব আমি এতিয়া আমি কোনোবাই দেখি দিব পাৰিম নেকি বা আমাৰ গুৰুজনে কৈছে এইকাৰণে আমাৰ মাধৱদেৱে নামঘোষাত কৈছে যে অব্যক্ত ঈশ্বৰ হৰি কিমতে পুঁজি পাতাংক ব্যাপকত কিবা বিসৰ্জন এটা বন্ধ মূৰ্তিশূন্য চিন্তিবা কেনে মত ৰাম বুলি শুদ্ধ কৰা মন আমি ঈশ্বৰক কায়ো দেখুৱাই দিবৰ কাৰো ক্ষমতা নাই কোনে দেখুৱাই দিব নোৱাৰে যে বৈকুণ্ঠ কৈছে যে বৈকুণ্ঠ আছে বোলে বৈকুণ্ঠ আমি কোনে দেখুৱাই দিব নোৱাৰোঁ আমাৰ কাৰো সাক্ষা নাই মানে এনেকুৱা আমাৰ শক্তি নাই যে আমি দেখুৱাই দিব পাৰিম গতিকে সেইকাৰণে কৈছে এই কথাখিনি কৈছে যে অব্যক্ত ঈশ্বৰ হৰি কিমতে পুঁজি পাতাংক আমি তেওঁক কেনেকৈ পূজা কৰিম বা তেওঁক আমি বিসৰ্জনে পাতিম কেনেকৈ যাক আমি দেখাই নাপাওঁ নহয় নেকি সেইকাৰণে কৈছে এটা বন্ধ মূৰ্তিশূন্য চিন্তিবা কেনে মত ৰামা বুলি শুদ্ধ কৰা মন আমাক ৰাম নামটোৱে সদায় ল'ব দিছে আমাৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক এটা অনানুষ্ঠানিকভাৱে যিটো ধৰক আমি ঘৰত ৰাম নামটো আমি খাওঁতে লওঁতে উঠোঁতে বাহতে সাৰতে পুছতে ৰান্ধতে বাৰতে সকলোতে আমি ৰাম নামটো আমি লৈ থাকিব লাগে আমাৰ কণ্ঠলগ্ন হ'ব লাগে আচলতে সেই কথাখিনিকে কৈছে গুৰুসকলে আমাক ধৰাই ধৰাই যে ৰাম নামটো যাতে মুখত সদায় থাকে জানিও মহন্ত হ'ব আমাৰ বিনয় মাধৱক স্মৰি তৰা সমস্ত সংশয় তেওঁক স্মৰণ কৰি সমস্ত যিবিলাক আমাৰ ভয় আছে মনৰ যিবিলাক কাৰণ আমি শৰণতে দেখোন কৈছে যে ৰাঘৱৰ অভয়চৰণ সত্য সত্য বকিলোঁ শৰণ আমি লৈছোঁ অভয়চৰণত
কিন্তু মুখেদিহে লৈছোঁ, কিন্তু আচলতে আমি ল'ব পৰা নাই। সেইকাৰণে আমাৰ কি হয়, ইয়াতে যদি কিবা কাৰণে সাপ একডালৰ পৰে গোটেই মানুহ উঠি ধৰিব লাগিব আমি। তাৰমানে আমাৰ ভয়টো আছেই। আমি অভয়ৰ শৰণ লোৱা নাই, কৈছোঁহে। কিন্তু আমি শৰণ লওঁতে আমিতো গোটেই শৰণীয়াই মানুহ, অশৰণীয়া নাইয়ে। কিমানবাৰ আমাক দণ্ডবোধ দিছে, শৰণ শপতকৈ লৈছে আমাক। ৰাঘৱৰ অভয়ৰ চৰণত সত্য সত্য পখিলো শৰণ দণ্ডবোধ দি আমি শৰণ লৈছোঁ। তথাপিতো আমাৰ ভয়টো কিন্তু মনৰ পৰা যোৱা নাই। কিয় যোৱা নাই? আমি সুদৃঢ় বিশ্বাসে আমি তেখেতক ল'ব পৰা নাই। গতিকে ৰাম নামটোহে আমি সদায় লৈ থাকিব লাগে, সেইটোৱে আমাক দিছে। কিন্তু মহাদেৱে নিজে কথাখিনি কৈছে, কীৰ্তনতো কৈছে এই কথাখিনিকে, হৰমন উপাখ্যানত। এতিয়া সতীৰ পিতৃ দক্ষৰ ঘৰলৈ যাবলৈ প্ৰাৰ্থনা। মেহিমতে সতী দেৱী স্বামীৰ চৰণ এবি বুলিল অন্তয়নে কবচন যতে কহিলা মানে আছিল অন্ত শুনি কাণে তথাপি নবৈল তুষ্ট মন। এনেকৈ স্বামীৰ চৰণত সেৱা কৰি যিমান সতী কথা কৈ আছে সমস্তখিনি তেওঁ কি কৰি আছিল? কাণেদি শুনিহে আছিল, কিন্তু একো কোৱা নাছিল। আৰু তেওঁৰ মনটো সন্তুষ্ট হোৱা নাছিল। তাকে কৈছে, যতে কহিলা মানে আছিল অন্ত শুনি কাণে তথাপি নভৈল তুষ্ট মন। মন কিন্তু শান্তি হোৱা নাছিল, তুষ্ট হোৱা নাছিল। হে ৰাম জীবেলাত দক্ষ ঋষি ব্ৰহ্মাৰ সভাত বসি মহে খতয় আক্ষেপ কৰিলা সেই তিৰস্কাৰ চয় শ্ৰৱণৰ কটুময় সতী দেৱী হবে হুমৰাইলা। সেই দক্ষৰ যজ্ঞত সমস্ত ঋষিবিলাকৰ মাজত য'ত ব্ৰহ্মা, স্বয়ং ব্ৰহ্মাও নিজে আছে, সেই সভাত মহাদেৱক যিমান তিৰস্কাৰ কৰিছিল, সেই তিৰস্কাৰৰ কথাবিলাক কি বুলি কৈছে? সমস্ত কথাখিনি সতীক স্মৰণ কৰাই দিছে। তাৰমানে মহাদেৱে কৈছে যে তোমাৰ পিতৃ এনেকুৱা তেনেকুৱা, এনেকৈ কৈছে তেনেকৈ কৈছে, গোটেই কথাখিনি তাৰমানে তেওঁক স্মৰণ কৰাই দিছে। ও ৰাম হিত বাক্যময় হৰে শংকৰৰ কলেবৰ অভেদী আছে পৰম সন্ধানে সিদ্ধ মুনি বিদ্যাধৰ যত দেৱ নিৰন্তৰ আনো সবাহদ বিদ্যমানে। সেই কথাখিনিক যিখিনি দক্ষ ৰজাই শংকৰক যিখিনি কথা কৈছিল, মহাদেৱক যিখিনি কথা কৈছিল, এডাল শৰৰ লগত তুলনা কৰিছে। শৰে যেনেকৈ আমাৰ হৃদয় ভেদ কৰি দিব পাৰে, ঠিক তেনেকুৱা কথা কৈছে। যিটো বাক্যময় হৰে শংকৰৰ কলেবৰ, কলেবৰ মানে দেহটো ভেদি আছে পৰম সন্ধানে, একদম ভেদ মানে সোমাই আছে। তাৰমানে খেল যেনেকৈ পিন্ধি যায় এনেকৈ পিন্ধি আছে। সিদ্ধমুনি বিদ্যাধৰ যত দেৱ নিৰন্তৰ আনো সভাহত বিদ্য, মানে সকলোবিলাক তাত উপস্থিত থাকোঁতেই সকলোবিলাক আছিল তাত সেই সময়তে। তাৰমানে হে ৰাম স্মৰীয়া দক্ষৰ সাপ হৃদিত লাগিল তাপ যেন অগ্নি প্ৰচণ্ড বতাসে আন যত নিন্দাশয় সুমৰীয়া মহাশয় বুলিলন্ত সাখিয়াম শেষে। স্মৰীয়া দক্ষৰ সাপ হৃদিত লাগিল তাপ যেন অগ্নি প্ৰচণ্ড বতাসে। জুই যেতিয়া একুৰা লাগে তাত যেতিয়া বতাহ আহে তাৰ কোবটো বহুত বাঢ়ি যায় নহয়। ঠিক তেনেকুৱাকৈ কি বুলি কৈছে, তেওঁৰ হৃদিত অৰ্থাৎ হৃদয়ত সেই তাপটো লাগি গৈছে। তাৰমানে এনেকুৱাকৈ লাগি গৈছে। আন যত নিন্দাশয় সুমৰীয়া মহাশয় বুলিলন্ত সাখিয়া মহেশে, এই কথাখিনিকে মহেশে হাঁহি হাঁহি সঠিক
বুজাবৰ কাৰণে চেষ্টা কৰিছে অথচ তেওঁৰ কিন্তু হৃদয়ত বিন্ধি আছে কিমান তেওঁৰ মানে অন্তৰ শোক সেই শোকটো তেওঁ প্ৰকাশ কৰা নাই সতীৰ আগত হাঁহি পেলাই কৈছে সতী অ ৰাম শুনা সতী প্ৰাণপ্ৰিয়া তুমি মোৰ নিজ যায়া অ নাহি কিছু তোমাৰ অন্তৰ যতে কহিলা মানে তুমি মোৰ বিদ্যমানে নুহি মিছা সকলে সুন্দৰ সতী কৈছে কি কৈছে শুনা সতী প্ৰাণপ্ৰিয়া তুমি মোৰ নিজ যায়া নাহি কিছু তোমাৰ অন্তৰ হে সতী তুমি মোৰ নিজৰ ভাৰ্যা প্ৰাণৰ প্ৰিয়া তুমি মোৰ তোমাত মোৰ কোনো দ্বিতীয় নাই আৰু কথা কৈছে নাহি কিছু তোমাৰ অন্তৰ তোমাৰ তাত বেলেগ আৰু একো ভাবিবলগীয়া কথা একো নাই যতে কহিলা মানে তুমি মোৰ বিদ্যমানে নুহি মিছা সকলে সুন্দৰ এইবিলাক সঁচা তুমি যিবিলাক কৈছা সঁচা কথা এইবিলাক হয় কিন্তু তাতে আচল কথাখিনি কিন্তু লুকাই আছে এই কথাখিনি তাৰমানে মহাদেৱে এতিয়া ক'ব হে ৰাম বুলিলাই আমাক যিটো যজ্ঞ কজাই বাক প্ৰতি অনাহুতে হয় উচিত ইহাৰ উত্তৰ আবে শুনা প্ৰাণেশ্বৰী হবে কহ কৰি তোমাত বিদিত কৈছে যে বুলিলা আমাক যিটো যজ্ঞ যাইবাক প্ৰতি অনাহুতে হয় উচিত অনাহুতে মানে বিনা নিমন্ত্ৰণে এইটোতো বিনা নিমন্ত্ৰণে কোনো উচিত নহয় তুমি যে কৈ আছা বুলিলে আমাক যিটো তুমি যিটো কৈছা যজ্ঞ যাইবাক প্ৰতি যজ্ঞ যোৱাৰ কাৰণে অনাহুতে হয় উচিত এইটো কি বিনা নিমন্ত্ৰণে উচিত নেকি সঠিক কৈছে ইহাৰৰ উত্তৰ আবে শুনা প্ৰাণেশ্বৰী হবে কহ কৰি তোমাতো বিদিত তোমাক মই ইয়াৰ উত্তৰটো তোমাক কৈ আছো তোমাৰ আগত মই প্ৰকাশ কৰিম অ ৰাম হেহি খে বান্ধৱ মিত্ৰ নুহি যেবে দুষ্ট চিত্ত নকৰে ঐশ্বৰ্যয় অহংকাৰ হৃদৰ দৰ্শনে যদি আনন্দিত মনে উচিত কৰয়তকাৰ গতিকে পৰম বান্ধৱ কাই সেইজনে বান্ধৱ কৈছে সেইহে বান্ধৱ মিত্ৰ নুহি যাবে দুষ্ট চিত্ত নকৰে ঐশ্বৰ্য অহংকাৰ সেইজনেহে বান্ধৱ যাৰ চিত্তত দুষ্টতা ভাৱ নাথাকে আৰু কি বুলি কৈছে নকৰে ঐশ্বৰ্য অহংকাৰ যাৰ ধন দৌলত টকা পইচা বেটা বেটিক লৈ যায় ঐশ্বৰ্য নকৰে সেইজনে হৈছে আচল পৰম মিত্ৰ সেইজনে আচল বন্ধু সুহৃদৰ দৰ্শনে যদি আনন্দিত মনে উচিত কৰয় সতকাৰ গতিকে সুহৃদ হৈছে আত্মীয় স্বজনখিনিক দৰ্শনত তুমি যদি যোৱা আনন্দ মনে উচিত কৰয় সতকাৰ তোমাক যদি উচিত হিচাপে তোমাক যদি সৎকাৰ কৰে তেতিয়াহে তুমি পাবা তাত এনেকে তাৰমানে এটা বুজনি দি আছে তাৰমানে হে ৰাম তাকে হৃদ বুলি যদি নহে অভিমানী গুণত নকৰে দোষাৰোপ যদি মদে নুহি অন্ধ নকৰে দে শতদম্ভ হৃদত নথাকয় কব এইজনে হৃদ অৰ্থাৎ আপোন সেইজনে আমাৰ আপোন কোনজন আপোন যদি নহয় অভিমানী গুণত নকৰে দোষাৰোপ যিজন কোনো অভিমান যাৰ গৰ্ব নাই অহংকাৰ নাই সেই কথাখিনি কৈছে আৰু যাৰ গুণত নকৰে দোষাৰোপ যাৰ গুণবিলাক বিচাৰি নুফুৰে আমাৰ মহাপুৰুষ সেইকাৰণে মাধৱদেৱে আমাৰ মনুষ্যবিলাকক চাৰিটা জাতিত ভাগ কৰিছে অধম মধ্যম উত্তম আৰু উত্তম অধমৰ কি কাম বুলি কৈছে সদায় মানুহৰ দোষটো বিচাৰি ফুৰে সি ভালত নাযায়েই যেনেকৈ ভেনা মাখি আপোনাৰ ভাল বস্তুত নাযায় সেই বেয়াতে পূৰ্ব যায়
তে অধমৰ সেইটোৱে কাম সি খালি ক'ত কাৰ বেয়া আছে সেইটো বেছি বুজিব তে মধ্যমবিলাক কেনেহে সি অলপ চাই চিন্তা কৰি অলপ আৰু উত্তমবিলাকে কি কৰে কাৰ মানে ভাল কোনটো বেয়া তাক মানে বিচাৰ কৰি চাব পাৰে সেইটো আৰু উত্তমে বোলে কৈছে কি যে অল্প গুণক কৰয় বিস্তাৰ যিবিলাক উত্তম একেবাৰে ভাল তেওঁলোকে তাৰমানে অলপ গুণকে এই বাবা ভাগৱতত গৈছিলোঁ বৰ সুন্দৰ কথা শুনিলে বৰ ভাল লাগিলে সেইখিনিকে বিস্তাৰ কৰিব ভাল কথাখিনিকে তাৰমানে সেইকাৰণে কৈছে ইয়াতো সেই কথাখিনি কৈছে যদি মদে নুহি অন্ধ মদ মানে অহংকাৰ যাই অহংকাৰত অন্ধ নহয় আমাৰ চাব যে ভগৱানে এইকাৰণে কয় শাস্ত্ৰতো কৈছে যে বোলে দিছোঁ ধন চাইছোঁ মন বা ধন দিছোঁ চাইছোঁ ৰ মন কিমানখিনিনো কৰে কৈছে যদি মদে নুহি অন্ধ নকৰে দেহত দম্ভ আৰু এই দেহটোক লৈ যায় দম্ভ নকৰে এই দেহটোক লৈ দম্ভ কৰিবলগীয়া কথা আমাৰ একো নাই আচলতে ই হৈছে আমাৰ প্ৰকৃতি আৰু পুৰুষ হৈছে আমাৰ আত্মা প্ৰকৃতি পুৰুষৰ দুইৰ নিয়ন্তা মাধৱ আৰু তাৰ ওপৰত আছে পৰমাত্মা ৰূপে হৈছে মাধৱ অৰ্থাৎ প্ৰভু ভগৱন্ত পৰমাত্মা ৰূপে আমাক চৈতন্যটো আমাক পৰমাত্মা ৰূপে দি আছে গতিকে এই দেহটো হৈছে প্ৰকৃতি ই গেলি পচি যাব ইয়াৰ কোনো মূল্য নাই গতিকে তাকে লৈ আমি আৰু কি কৰি আছোঁ অহংকাৰ কৰি আছোঁ সেইকাৰণে কৈছে যে যায় সেই দেহক লৈ দম্ভ নকৰে অহংকাৰ নকৰে আৰু কি কৈছে সুহৃত নথাকয় কপ মানে যিটো বেয়া কপটতা যিটো কপটতা সিজনে হৈছে সুহৃদ সেইজনহে আপোন যাৰ অন্তৰত কপটতাও নাথাকে এইবিলাক শাস্ত্ৰত আমাক উদাহৰণ দি কৈয়ে আছে যেতিয়া পুতনাই কৃষ্ণক মাৰবা আহিল স্বয়ং কৃষ্ণকো মাৰিব পাৰে না পুতনাই চাওকচোন কথাবিলাক নহয় নেকি কথাটো য'ত প্ৰভু ভগৱান থাকে তাত কোনো বোলে ভূত পিশাচ কোনো ৰাক্ষস কোনো সোমবাই নৰে তে পুতনাই কেনেকৈ আহিল তেতিয়াহ'লে আমাৰ এটা প্ৰশ্ন নহয় জানো কথাটো তে পুতনা আগৰ জন্ম সত্যৰ যুগত আছিল তেওঁ বলিৰ বিন্ধা বুলি আছিল নাম বলিৰ ঘৈণীয়েক আছিল তেতিয়া সেই বটু বামুণক যেতিয়া দেখা পাইছিলে বটু বামুণক দেখা পাই তেওঁ মোহিত হৈছিল মোহিত হৈ প্ৰভুক আৰাধনা কৰিছিল হে প্ৰভু ইমান ধুনীয়া ল'ৰাটো এনেকুৱা ল'ৰা যদি মই এটা পালোঁ হৈ প্ৰভু মোক এটা দিয়ক এনেকুৱা ল'ৰা তেওঁ সতি আছিলতো তেতিয়া এই মিচিকি আহি মাৰি এই বলি তাৰে পৰা তথাস্তু দিছিল হ'ব মই তোমাৰ মনৰ কামনা পূৰণ কৰিম তেওঁতো জানে অন্তৰ্যামী আৰু পিছত যেতিয়া বলিক চলনা কৰিল সমস্ত ৰাজ্য ধন দৌলত টকা পইচা গোটেই যেতিয়া কাঢ়ি লৈ গ'ল তেতিয়া ঘৈণীয়েকে কৈছিল পাপৈ এই সাধাৰণ এই বটুৱে কপট বামনটোৰ ইমান ক্ষমতা ইয়াক বিষ স্তন দি মই মাৰিব পাৰিলি তেতিয়া কৈছিল হ'ব মোক বিষ স্তন দিও তুমি মাৰিব পাৰিবা যা তোমাক সেইটো মনৰ মই কামনা পূৰণ কৰিম সেইকাৰণে আচলতে নহ'লে তেওঁ যাব নোৱাৰে আচলতে কৃষ্ণক আৰু যেতিয়া কৃষ্ণক যেতিয়া তেওঁ গৈছিল মাৰিবলৈ কৃষ্ণ যেতিয়া শুই আছিল ঠেং হাত এনেকৈ মাৰি আছিল কেঁচুৱা অৱস্থাত তেতিয়া 10 দিন বুলি কৈছে বয়স এই ক'লা যেতিয়া তুলি লৈছিল তেতিয়া কৃষ্ণই কিন্তু লগে লগে চকু দুটা মুদি দিছিল কিয় এইটো কপটতা ভাৱ থকাৰ কাৰণে তেওঁতো ভাল ভাৱত যোৱা নাই তেওঁৰ কপটতা ভাৱ দিছিল কিন্তু তেওঁক এটা ভেকশ্যন কৰি গৈছিল আচলতে তেওঁ সেই ৰাক্ষসৰ ৰূপত যোৱা নাছিল তেওঁ কিন্তু যেতিয়া স্তনপান কৰিছে তেওঁ তেতিয়ালৈকে কিন্তু পুতনাক বধ কৰা নাছিল কিন্তু যেতিয়া পুতনাৰ ৰাক্ষস ৰূপটো যেতিয়া প্ৰকাশ হৈছিল তেতিয়াই পুতনাক কিন্তু মাৰিছে আগত কিন্তু মাৰা নাছিল চাব তাৰমানে দুয়োটা মনৰ কামনা তেওঁৰ পূৰণ কৰিছে তাৰমানে প্ৰভুৱে চিন্তা কৰক হে ৰাম তাহাৰ গৃহক যাইবে তাহাকে সুধি যাইব বন্ধু বুলি তাকে আদৰিব যাৰ অহংকাৰ চয় শৰীৰত নিমিলয় নুবুলিলে তাংক কি চলিব গতিকে চাব যে কি কৈছে এতে সেইজনৰহে গৃহক যাব কৈছে যাৰ মনত কপটতা ভাৱ নাথাকে যাৰ দম্ভ নাথাকে অহংকাৰ নাথাকে যাই নিজৰ দেহটোক লৈ অহংকাৰ কৰা নাই সেইজনৰ তাতেহে যোৱাৰ কাৰণে কৈছে যে তাকেহে একচুৱেলি আমি যাব লাগে সঠিক কৈছে তাৰমানে ও ৰামজিত দক্ষ প্ৰজাপতি তজু পিতৃ মন্দমতী নচাৰে আমাত সদা ক্ৰোধ মহামন্দ্ৰে অন্ধ ভূয়া ক্ৰোধে সদা শান্ত নুই
আচৰিলাই আমাত বিৰোধ সেই কৈছে যে সেই দক্ষ ৰজা প্ৰজাপতি কি কৈছে তোমাৰ পিতৃ মহামন্দমতী বুলি কৈছে তজু পিতৃ মন্দমতী সেই মন্দমতী নচাৰে আমাতো সদা ক্ৰোধ মোৰ ওপৰত মানে ক্ৰোধটো তেওঁ কেতিয়া ত্যাগে নকৰলা সদায় মোক খালি ক্ৰোধে কৰি থাকিল তেখেতে সদায় মহামদে অন্ধ হোৱা মহামদ মানে অহংকাৰতে তেওঁ অন্ধ হৈ গৈছে তাকে কৈছে ক্ৰোধে সদায় শান্ত সেই ক্ৰোধত তেওঁ কেতিয়াও শান্তই নহলা মানে ক্ৰোধতে তেওঁ জ্বলি থাকিল আচৰিলে আমাৰ বিৰোধ আৰু সেইকাৰণে মোৰ তেওঁক বিৰোধিতা কৰিলে মোক সদায় এইবুলি সতী কৈ আছে কথাখিনি ও ৰাম যদি বলা মহাসতী মোৰ পিতা প্ৰজাপতি বিদ্যা তপ কুলত সম্পন্ন নাচৰিব মন তত দ্ৰহচয় অন্যায়ত ব্ৰহ্মাৰ নন্দন মহাজন কি ক'লে যদি বোলা মহাসতী মোৰ পিতা প্ৰজাপতি বিদ্যা তপ কুলত সম্পন্ন অৰ্থাৎ সতীক কৈছে সেই সতী তোমাৰ পিতা প্ৰজাপতি হৈ আৰু তুমি তোমাৰ যিবিলাক বিদ্যা তপ এইবিলাক তুমি তোমাৰ বংশতে তুমি সকলোখিনি কৰিছা তাৰপিছত কি ক'লে নাচৰিব মহন্তত দ্ৰহচ অন্যায়ত হয় তুমি লৈছা এইবিলাক জ্ঞান কিন্তু তুমি কি কৰিবা মহন্তত তুমি কেতিয়াও দ্ৰোহ নকৰিবা দ্ৰহচয় অন্যায়ত ব্ৰহ্মাৰ নন্দন মহাজন তেওঁ কিন্তু ব্ৰহ্মাৰ নন্দন অৰ্থাৎ দক্ষৰ কথা কৈছে কাৰণ তেওঁ কি কৰিছে মহন্তৰ দ্ৰোহ আচৰণ কৰিছে তেওঁ যে একজন বৈষ্ণৱৰ শ্ৰেষ্ঠ মহাদেৱ তেওঁ দ্ৰোহ আচৰণ কৰিছে এই কথাখিনি কৈছে তাৰমানে তাৰ মাজেদি ঐ হার নিদানয়াবে শুনিয়ক সতী দেৱে কবে তোমাত নিৰ্ণয়ী যত দেখা বিদ্যাচয় ভৈলে কিছু নিহিজয় পুৰুষ বিশেষ যজ্ঞ হয় এই অতি হৈ তুমি যদিও এইবিলাক জ্ঞান লৈছা তোমাৰ বংশতে তুমি লৈ আহিছা কিন্তু এই জ্ঞানটো সকলোৰে ক্ষেত্ৰত নিহিজে সকলোৱে তাৰমানে ল'ব নোৱাৰে জ্ঞান পাইছে হৈ আমি শৰণ লৈছোঁ সঁচা কথা কিন্তু শৰণৰ যিটো তাত্ত্বিক কথাটো আমি যদি ক'ব দিয়ে আমি নাজানিমেই ল'ব লাগে লৈছোঁ আৰু নামত এনেহেন মই আমাৰ এজন মই সেনেকুৱা মানুহ পাইছিলোঁ শৰণ লৈছে মোৰ কাকা শৰণ লৈছা বোলো লৈছোঁ শৰণৰ কি কি ক'লাগে মই শৰণীয়া মানুহ দে আগত মোৰ আগত ক'ব পাৰি দেই কি কিনো কৈছে এই কিবিলাক আকৌ নাজানো আৰু ল'ব লাগে লৈছোঁ নাজানো আৰু তে এনেহেন কথা তাকে সেইকাৰণে কৈছে যত দেখা বিদ্যাচয় ভৈলে কিছু নিহিজয় পুৰুষৰ বিশেষ যোগ্য হয় কিছুমান পুৰুষৰ ক্ষেত্ৰতে হয় সকলোৰে ক্ষেত্ৰতে ই নহয় তাৰমানে অৰ্থাৎ ভক্তিটো থাকিব লাগিব আৰু ভক্তিটোতো এনেকুৱা বস্তু নহয় যে বজাৰৰ পৰা আপুনি কিনি আনিব এইটো হ'ল নিজৰ অন্তৰৰ ভিতৰৰ কথা সেইখিনি কথাই ক'ব এতিয়া সঠিক হে ৰাম জিত বিদ্যা তপব্ৰত কুলশীল কৰ্মযত নিপুণ হৰিৰ ধন জন ইত হদ গুণচয় মহন্তৰ যদি হয় তেবেকে সাধয় প্ৰয়োজন গতিকে কি কৈছে জিত বিদ্যা তপব্ৰত কুলশীল কৰ্মযত নিপুণ শৰীৰ ধনজন ইত হদ গুণচয় মহন্তৰ যদি হয় এইবিলাক ক্ষেত্ৰতে থাকিব লাগিব মহন্তৰ তাতেহে যদি থাকে তেতিয়াহে কামত আহিব তেনেকৈ আপুনি নাৰিকল এটা যদি বান্দৰক দিয়ে সেই নাৰিকলটোৰ মূল্য বান্দৰে কি বুজি পাব সেই দলি মাৰি ফেলাই দিব ঠিক সেনেকুৱা মানে এটা উদাহৰণ দি কৈছে কথাখিনি তাৰমানে দক্ষৰ কথাখিনি কোৱাৰ কাৰণে আচলতে সঠিক কৈ আছে কথাখিনি দক্ষটি আকৌ বুজিয়ে পোৱা নাই আচলতে অহংকাৰতে যে ময়ে সৰ্বশ্ৰেষ্ঠ ময়ে জানো গোটেইখিনি ময়ে কৰিছোঁ
আৰু আচলতে মই বা মোৰ বুলি আচলতে আমাৰ কোনো বস্তু নাই। মই বুলি কোৱাৰ লগে লগে আমাৰ অহংকাৰ হয়। চাব যশোদাই কি কৈছিল যে মই মোৰ পুত্ৰক বান্ধিম। সাধাৰণ এইবিলাক উদাহৰণ যে মই মোৰ পুত্ৰক বান্ধিম বুলি কোৱাৰ লগে লগে কৃষ্ণই মিচিকিয়াটো হাঁহি মতি বুলি আচ্ছা ঠিক আছে মোকনো কেনেকৈ বান্ধা মই চাওঁ দেচোন। যিমান ৰছী আনে 2 আঙুল নাটে, 4 হাত লম্বা আনিলেও 2 আঙুল নাটে না। এই তাত্ত্বিক কথাটো হৈছে সেইটোৱে। কিন্তু যেতিয়া ভাগৰি গ'ল যশোদা নাই বান্ধবা নৰে আৰু হে কৃষ্ণ হে প্ৰভু মোৰ ল'ৰাটো মই বান্ধবা নলো মোক দয়া কৰক হে প্ৰভু, বাপৰে ইয়াৰ উৎপাতত মই সহ্য কৰিব পৰা নাই ইয়াৰ, মোক দয়া কৰক মই যাতে ইয়াক বান্ধবা পাৰোঁ। সেই কৃষ্ণৰ যেতিয়া চৰণত শৰণ লাগ তেতিয়া মিচিকি হাঁহি মাতি কৃষ্ণৰ লগে লগে আৰু বান্ধটো ললাক চাকচোন হ'লি। এই কথাখিনি সেইকাৰণে বুজাই আছে, তাৰমানে সঠিক জ্ঞানখিনি দি আছে। সঠিক জ্ঞান দি আছে মানে আমাকে কৈ আছে কথাখিনি। পৰাম কৰাৱে বিনয় নম্ৰ মিলাৱে উচিত ধৰ্ম উত্তমৰ হৈ গুণ এই যদি দুৰ্জনত হৈ আখি উপগত জানায়া কটাৰণীৰ গুণ এইবিলাক বস্তু যদি উত্তমৰ তাতে থাকে তেতিয়াহে পোৱা যাব। তাৰমানে অধমৰ তাতে থাকিলে নাপাব, মধ্যমৰ তাতে থাকিলেও নাপাব। তাকে কৈছে এতে। সেইকাৰণে উত্তমৰ এতে হেৰি উদাহৰণটো দি পেলাই আনিছে। কৰাৱে বিনয় নম্ৰ মিলাৱে উচিত ধৰ্ম উত্তমৰ হৱে এই গুণ এহি যদি দুৰ্জনত হৈয়ে আখি উপগত। যদি দুৰ্জনৰ তাতে যদি এইবিলাক বস্তু থাকে তেতিয়াহ'লে সি তাৰ মূল্যটো কেনেকৈ বুজি পাব? কি ভক্তি কৰিব লাগে, কেনেকৈ ধৰ্ম কৰিব লাগে, কেনেকৈ কৃষ্ণক আমি স্তুতি কৰিব লাগিব, এইটো বস্তু দুজনে কেনেকৈ বুজি পাব? অৰ্থাৎ তমগুণত যিবিলাকে থাকে তমগুণৰ এইটো বিশ্বাস নাই। তমগুণত থকাবিলাকৰ হ'ল এটাই ধান্দা, বাছ খাব লাগে, আৰাম কৰিব লাগে, বাছ সেইটোৱে ধান্দা। কৃষ্ণক যদি কয় কৃষ্ণ দেখি দিব পাৰিবি না ক'ত আছে, এই তুহুঙে কৰিবি যা, তুহুঙে পাতি দিবি যা, এই এনেহেন কথা। তাৰমানে সেইটো হ'ল আমাৰ তিনিটা গুণত থকা মানুহবিলাকে সেই 3টা গুণত চলে। তাৰমানে এতিয়া ৰজগুণত থকাবিলাকে কি কৈছে শাস্ত্ৰই যে ৰজগুণত থকাবিলাকে ধন ঐশ্বৰ্য বিভূতি টকা পইচা মাটি বাৰী এইবিলাক চাই কি কৰে আন দেৱক পূজা কৰে। সেইবিলাক হ'ল ৰজগুণীৰ কাম। আৰু শতগুণীটো আৰু বিষ্ণুকে মানে, তেওঁ বিষ্ণুত বেতে কোনো নাই, সমস্ত কৰ্ম বিষ্ণুতে অৰ্পণ কৰি কৰে। কিন্তু গীতাটো এই কথাটোৱে কৈছে অৰ্জুনক বাৰে বাৰে কৃষ্ণ যে সখী সমস্ত কৰ্ম তুমি মত অৰ্পণ কৰি কৰা, মই যি কৰিব লাগে মই কৰিম, আৰু য'ত যি কৰিব লাগে মই আগতে কৰিয়ে থৈছোঁ, তুমি খালি নিমিত্ত ভাগি। গতিকে চাওক, গতিকে তাৰ মাধ্যমেদি আমাকে বুজাইছে কথাখিনি। হে ৰাম কুলশীল বিদ্যাধন দুৰ্জনক কৰে চন্ন নাকে আনো সকলে বিবেক মহায় অহংকাৰে পাৱে মহন্তক ক্ৰোধে ধাৱে নমানে আপোন বেটি ৰে ক। গতিকে দুৰ্জনৰ তাতে যদি পৰে সেই দুৰ্জনে ইয়াৰ মূল্য কি বুজিব? যে সমস্তখিনিকে নাক কৰি পেলাব বুলি কৈছে। মহা অহংকাৰে পাৱে মহন্তক ক্ৰোধে ধাৱে। আৰু মহা অহংকাৰতে কি কৰিব? মহন্তবিলাককো বিৰুদ্ধাচৰণ কৰিব। এই ক'ত ভকত আছে, ক'ত ধৰ্ম আছে, ক'ত নাম আছে, ক'ত গুণ আছে, এই কথাখিনিকে কৈছে। এৰা মহন্তৰ তেজসয় অন্ধ হুয়া নেদেশয় সদা সদা সাধু হবক নিন্দয় বোলে মই বিদ্যাৱন্ত কুলৱন্ত ধনৱন্ত কেহ মৰ সমানন হয়। চাওকচোন আৰু কি বুলি কৈছে? মহন্তৰ তেজসয় অন্ধ হৈয়া নেদেশয় সদা সাধু হবক নিন্দয়। কাই নিন্দা কৰে? এই তমগুণী যিবিলাক, তমগুণত থকাবিলাকে সদায় মহন্তবিলাকক নিন্দা কৰি থাকে। যায় অহংকাৰ আত্ম অভিমান দেহটোক লৈও মানে অহংকাৰ কৰে, তেওঁলোকৰ কথা কৈছে। সদা সাধুক নিন্দয়, আৰু সাধুবিলাকক নিন্দা কৰে। কি কৰিব আহোঁ, এই আহোঁ ভাগৱত পঢ়ি থকাৰ কাৰণেতো এনাই খৰাং হৈছে, বৰষুণ নহয়। চাওকচোন কি কথা কয় মানুহবিলাকে, চাবচোন। ভাগৱত পঢ়ি থকাৰ কাৰণে বৰষুণ নহয়,
সেই কথাটো আমাৰ তাতে মোক একজনে কৈছে, এই এতিয়া ভাগৱত পঢ়ি থকাৰ কাৰণে বৰষুণ নোহোৱা হৈছে। চাওকচোন, প্ৰভু কৃষ্ণই নিজে কৈছে যে মই সূৰ্যময়েই, সূৰ্যৰূপে মই সমস্ত জল শুহি লওঁ, মই শুহিলে আকৌ মই কি কৰোঁ, জলৰূপে মই বৰষুণৰূপে পৃথিৱীত মই আৰু ধৰাত মই দিওঁ। ময়ে সূৰ্য, ময়ে বৰুণ, ময়ে অগ্নি, ময়ে চন্দ্ৰ, সমস্ত যিমান দেৱ আছে য'ত মোৰেই তনু, সমস্ততে ময়ে আছোঁ। গীতাটো এই কথাখিনিকে কৈছে। চাওকচোন, তথাপিতো আমাৰ মানুহ কেনেকুৱা কথা কৈছে চিন্তা কৰিবচোন বুলি। গতিকে এইবিলাক সেইকাৰণে কৈ আছে কথাখিনি তাৰে মাজে দিয়ে। মহন্ত বোলে মই বিদ্যাৱন্ত, কুলৱন্ত, ধনৱন্ত, কেহ মোৰ সমান নহয়। গতিকে সেইবিলাকে সেনেকৈ কোৱাৰ কাৰণে কুণ্ঠাবদ্ধ কৰে, এই ময়ে শ্ৰেষ্ঠ, ময়ে ধনী, ময়ে দিছোঁ, তাতে মই নেতলি তাতে পালনাম ধৰিব পাৰলা হয় না, মই দিছোঁ 1 কুইণ্টল মোক, নহ'লে তাক পালনাম ধৰিব পাৰলা হয় না। চাওকচোন, তাৰ কিন্তু সেইটো ধূলিসাৎ হৈ গ'ল। যদি কোনোবাই দি পেলাই কৈছে সেইটো কিন্তু কামত নাহে। শাস্ত্ৰই দৰাই দৰাই কৈ আছে যে মই বুলি কোৱাৰ লগে লগে সেইটো আমাৰ অভিমান হয়, অহংকাৰ। ও ৰামেতে কে ই হব বন্ধু, খবৰ গৃহ কহতি, অপ্ৰাণান্তিক কদাপি নযাইবা। তাহাকে কুটুম্ব বুলি অনুবন্ধ নকৰিবা, ফালে চকু মেলি আন চাইবা। গতিকে তোমাৰ পিতা দক্ষ ইমান অহংকাৰী, তেওঁ মহন্তক নিন্দা কৰে, গতিকে তুমি তাক য'ত চিন্তাই নকৰিবা, তুমি চকু মেলিও নাচাবা, তাক তুমি নাযাবাই। এই কথাবিলাক কৈ কৈ মানে সঠিক বুজাবৰ চেষ্টা কৰিছে মহাদেৱে। ও ৰামিহ বলো কৰ গৃহ, প্ৰৱেশিলে কৰে দেখ, চাহে আতি কটাই খেনি ৰেখি। মনতৈ আলচি পাছে বোলে মত কিবা মাগে, হৃদত খানি কোনা পেখি। চাব, সঠিক কৈছে। যদি এইবিলাকৰ ঘৰত গ'লে কি হ'ব বুলি কৈছে, প্ৰৱেশিলে কৰে দেখ, দেখ মানে বিৰুদ্ধাচৰণ কৰিব, খং উৎফুটা মানে গেলি। আৰু কি কৈছে, চাহে আতি কটাইখিনি দেখি, অলপ বেয়াকেও চাব গেলি। এইবিলাকৰ ঘৰত যদি তুমি যোৱা তোমাক বেয়াকৈ ব্যৱহাৰ কৰিব, বেয়াকৈ চাব। আৰু কি কৈছে, মনতো আলচি পাছে বোলে মত কিবা মাগে, হৃদয়তো খানিকো নাপেক্ষি। তাৰমানে মনত এনেকৈ ভাবে, এই আহিছে মানে কিবা খোজবাই আহিল নেকি, কিবা দিবাই লগা হয় নেকি, আৰু যতে হয় নেকি, নহয় নেকি, এই কথাখিনি এনেকুৱাকৈ ভাবে। সেইকাৰণে আমাৰ আচলতে আমি কোনোবা এজন ভিক্ষাৰী আহিলেও আচলতে আমাৰ নাই কিবা হ'লেও আমি অলপ দিব লাগে। আমি কিন্তু কি কৰোঁ, কিছুমান আমি ভুল কৰোঁ। এইবিলাক শাস্ত্ৰসন্মত কথা নহয়। আমাৰ এনেকুৱা কিছুমান মানুহ আছে, দুপৰীয়া ভাত খাই আছে, এই ভাত খাই আছোঁ, যাওঁতে এপি যা, কিন্তু নহয়, আচলতে সেইটো নাপায়। সেইটো কিন্তু শাস্ত্ৰৰ ক'তো কোৱা নাই, ভাত খাই থাকোঁতে দিবা নাপাওঁ বুলি কোৱা নাই। কিন্তু সেইটো হ'ল আমাৰ আচলতে দেৱযজ্ঞ হয়, অতিথি দেৱ পাব। সেইটো আমি 5টা যজ্ঞ কৰিব লাগে আইসকল। দ্বিতীয় স্কন্ধ আপোনালোকে পায়ে গৈছে, 5টা যজ্ঞ আমি সদায় কৰিব লাগে। গতিকে সেইটো এটা আমাৰ যজ্ঞ। যেনেকৈ আমাৰ এটা ব্ৰহ্মযজ্ঞ কৰিব লাগে। আমি ব্ৰহ্মযজ্ঞটো সকলোৱে কৰোঁৱে, ৰাতিপুৱা উঠি গা পা ধুই আমি চাকি বন্তি জ্বলাই আমি কৰোঁৱে। তে পিতৃযজ্ঞ কৰিব লাগে, অৰ্থাৎ যাৰ পিতৃ মাতৃ আছে আমি সেৱা কৰিব লাগে। যাৰ নাই তেখেতক আমি মনে দি তেওঁৰ আত্মাক আমি সেৱা কৰিব লাগে, স্মৰণ কৰিব লাগে। এটা হ'ল দেৱযজ্ঞ, এইটো হ'ল দেৱযজ্ঞ। অতিথিক আমি অতিথি দেৱ হ'ব। তাৰপিছত আছে এটা আমাৰ ভূতযজ্ঞ। আমি এটা মানুহ, এটা প্ৰাণ, এটা দেহটো, ইয়াকো আমি কিবা দিব লাগিব। আৰু প্ৰাণীযজ্ঞ হ'ল কি, আমাৰ বহুত মানে চাবচোন ৰাতিপুৱা উঠিয়ে চাউল 1 মুঠা দলি দেই এই পাৰবিলাকক খোৱাৰ কাৰণে, পাৰ বা অন্যান্য শালিকাবিলাক আমি আচলতে দিব লাগে। এইকেইটা যজ্ঞ আমি সদায় কৰিব লাগে বুলি দ্বিতীয় স্কন্ধত কৈ গৈছে। 5টা যজ্ঞ কৰিব লাগে। কিন্তু 5টা যজ্ঞ কৰিও যদি কৃষ্ণক নভজে কিন্তু তেতিয়া নহ'ব, সেইটো কথাও কিন্তু আৰু কৈছে। হয়, 5টা যজ্ঞ কৰিও কিন্তু আৰু কৃষ্ণক বুজিব লাগিব। চাব, চিন্তা কৰক। হে ৰাম তজু পিতা হেহি নয়, জানয়াতি দুৰাশয়, যিটো দক্ষ আমাৰ সুৰ। মহন্তৰ অপকাৰী আতি বৰ অনাচাৰী,
এতেকে সম্বন্ধ বইল দূৰ চাওক সেইকাৰণে কৈছে যে তোমাৰে পিতা এই দক্ষ জানো আতি দুৰাস হয় তেওঁ মহা দুৰাস হয় যিটো দক্ষ হয় মোৰ কিন্তু শহুৰ হয় কৈছে যিটো দক্ষ আমাৰ শহুৰ হয় মোৰ কিন্তু শহুৰ হয় তথাপিতো কি বুলি কৈছে মহন্তৰ অপকাৰী আতি বৰ অনাচাৰী তেওঁৰ কোনো নিয়ম নীতিও নাই আচাৰ ব্যৱহাৰো নাই তাকো কৈছে তেওঁ মহন্তৰ অপকাৰী বুলি কৈছে এতিয়াকে সম্বন্ধ বুলি দূৰ গতিকে মোৰ লগত কোনো তেওঁলোকৰ সম্পৰ্ক নাই শহুৰ জামাই বুলি সম্পৰ্ক নাই কাৰণ তেওঁ যিহেতুকে মোৰ মূল্যটো বুজি পোৱা নাই মহন্তক কি ব্যৱহাৰ কৰিব লাগে বৈষ্ণৱক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে তেওঁ নাজানিলে অহংকাৰতে তাতে কিমান তিৰস্কাৰ কৰিছে আগত আপোনালোকে পায়ে গৈছে আজি আমি সেইখিনি পোৱা নাই ও ৰাম যদি বোলা হৃদৰ তথাপি গৃহক যাইব ভাল মন্দ এক নিবিচাৰি ইহাৰ উত্তৰতেবে শুনিয়ক সতীয়েবে অনুবুলিবা ইহ ভুন্দৰী তথাপিতো সতী কৈছে যদি বোলা হৃদৰ তথাপি গৃহক যাইব ভাল মন্দ একো নিবিচাৰি তথাপিতো তুমি ভাল বেয়া আকৌ বিচাৰ নকৰা কৰি তুমি যদি তোমাৰ এই আত্মীয়ৰ ঘৰলৈকে তুমি যোৱাৰ কথাটো তুমি চিন্তা কৰছা ভাবিছা কি বুলি কৈছে ইহাৰ উত্তৰ তেবে শুনি আকৌ সতীয়েবে নুবুলিবা ইহ বা সুন্দৰী পিছত কি হ'ব এই কথা কিন্তু তুমি মোক আৰু নকবা চাব মাৰিবে কৈ দিলে সেইকাৰণে সতী হে ৰাম শুনা হবে সবা সদ ভূঞা হবে নিহবদ সতী মহেশ্বৰৰ চৰিত্ৰ সাক্ষাতে অমৃতময় শুনি যাক সুখী হয় ইহ পৰ লোকত পবিত্ৰ এতিয়া অলপ ফালৰিকাতে সেইবিলাক আমাক তাত্ত্বিক কথা অলপ ক'ব কৈছে আমাক যে শুনা হবে সবা সদ ভূঞা হবে নিহবদ হাই গুৰুমি নকৰি একান্ত মনে কি কৈছে সতী মহেশ্বৰৰ চৰিত্ৰ সাক্ষাতে অমৃতময় শুনি যাক সুখী হয় ইহ পৰ লোকত পবিত্ৰ ইহ লগতো পবিত্ৰ আৰু পৰলোকত বুলিও কৈছে চাব কথাবিলাক চিন্তা কৰিব আমি যে মনুষ্য জন্ম পাইছোঁ এনেই পোৱা নাই শাস্ত্ৰই কৈছে 84 লক্ষ নৰক আমি ভুঞ্জিছোঁ আগতে তাৰমানে কিন্তু আমাৰ নিচিনা মহা মূৰ্খ আমি এইবিলাক বুজি নাপাওঁ আৰু ক'ত জন্ম হৈছোঁ কি হৈছোঁ আমাৰ সেইবিলাক জ্ঞান নাই আমি মহা পাপমতী মূঢ়ামতী একো নাজানো আমি কিন্তু 84 লক্ষ নৰক ভুঞ্জাৰ পিছতহে আমি মনুষ্য জন্ম পাইছোঁ সেইকাৰণে আমাক কৈছে যে আমি তিনিটা তাৰমানে হয় তাপ আদিদৈৱিক আদিভৌতিক আধ্যাত্মিক আৰু সেনেকৈ তিনিটা ফল ভুগব লাগে আমি মানে আৰব্ধ এইখিনি হ'ল আমাৰ প্ৰাৰব্ধ আৰু অনাৰব্ধ পিছত যিটো হ'ব এইটো অনাৰব্ধ বুলি কৈছে এই আমি এনেকৈ ফলকেইটা ভুগব লাগে আগৰ জন্মত যদি আমি ভাল কাম কৰিছোঁ তেতিয়াহ'লে আমি ইজন্মত পাম আৰু ইজন্মত যদি আমি ভাল কাম কৰোঁ পৰজন্মত আমাৰ ভাল হ'ব গতিকে আমাৰ আৰু পিছত আৰু আমাৰ জন্ম হ'ব কিয় জন্ম হ'ব বুলি কৈছে শাস্ত্ৰই তাৰমানে আত্মাৰ কেতিয়াও মৃত্যু নাই আত্মাক আপুনি অস্ত্ৰ দি কাটবা নোৱাৰে জুই দি পুৰবা নোৱাৰে তাৰ কোনো ক্ষয় নাই কোনো বয় নাই মৃত্যু হ'ব কাৰ দেহটোৰ সেইকাৰণে কৈছে ইয়াক প্ৰকৃতি বুলি কৈছে কিয় প্ৰকৃতি বুলি কৈছে ইয়াৰ মৰণ আছে তাৰমানে ই জয়ী হৈ যাব এই ঘৰটো বান্ধিছে ঘৰটো কিন্তু এদিন যাব ইয়াৰো স্থায়িত্ব নাই কিন্তু আত্মাটো অজৰ অমৰ ইয়াৰ মৰণ নাই আজি মোৰ পিতৃ মৰছে মাতৃ মৰছে কিন্তু পিতৃ মাতৃৰ দেহে মৰছে কিন্তু আত্মা মৰা নাই আত্মা ক'ৰবাত যায় আৰু জন্ম হৈছে সেইকাৰণে আমি কি কৰোঁ সেই তেওঁৰ মৃত্যুৰ দিনাখন আমি কিবা অলপ শাস্ত্ৰ পাঠ কৰোঁ নাম গুণ গাওঁ কীৰ্তন কৰোঁ তেতিয়া সেই আত্মাটোৱে শান্তি পায় বুলি কৈছে শাস্ত্ৰই আৰু লগৰীয়াবিলাকক কয় চোৱা মোৰ পুত্ৰই কি কাম কৰি আছে মানে এনেকৈ বৰ ধুনীয়াকৈ নামঘোষাত লিখিছে কথাখিনি বলকণ্ঠে ফুৰয় অনেকো আস্ফুট কৰি কিবা এনেকৈ অলপ মই পাহাৰ লৈ দিছোঁ শ্লোকটো যি কি নহওক বাৰু ও ৰাম জিত হৰ গৌৰী দুই ব্ৰহ্মবিনে আননুই অয় আপাততে দেখয় পৃথক
নাহি কিছু তাসম্বাত বিষয় বিলাস যত দেন্ত শিক্ষা কেৱলে কক সেইকাৰণে আমাক কৈছে আচলতে হৰ গৌৰৱ আচলতে বেলেগ নহয় একেই বুলি কৈছে তেওঁৰে তনু বুলি কৈছে প্ৰভুৰে এটা অংশ বুলি কৈছে তাকে কৈছে এতে বেলেগ কোনো পৃথক নহয় নাহি কিছু তাসম্বাত বিষয় বিলাসযত দেন্ত শিক্ষা কেৱলে লোকৰ তেওঁলোকৰ কিন্তু কোনো কামনা বাসনা কোনো একো হেৰি তেওঁলোকৰ হেন জানি নৰলোক ভিন্ন বুদ্ধি তেজীয়োক ভূয়া হবে উদাৰ স্বভাৱ চাৰিও মৎসৰ দেখ নোহা শৰীৰত মুখ মহন্তক এৰা পৰা ভৱ সেয়ে আমাক কৈছে যে হেন জানি নৰলোক ভিন্ন বুদ্ধি তেজীয়োক বেলেগ বেলেগ ভাৱটো আমাক ত্যাগ কৰিব কৈছে ভিন্ন বুদ্ধি তেজীয়োক ভূয়া হবে উদাৰ স্বভাৱ উদাৰ হ'ব দিছে আমাক কাৰো প্ৰতি বেয়া ভাৱ কোনোবাক ডাঙৰ কোনোবা সৰু এনেকুৱা নহয় আমি সকলোকে যাতে আত্মাৰাম যিটো তাৰমানে সেইটো সেনেকুৱা হ'ব দিছে চাৰিও মৎসৰ দেখ অৰ্থাৎ প্ৰাণীৰ যিটো দেশ প্ৰাণীক আমি কেতিয়াও হিংসা কৰিব নালাগে প্ৰাণীৰ হিংসাটো আমাক ত্যাগ কৰিব দিছে নোহা শৰীৰত মহ এই শৰীৰটোকে আত্মা বুলি ভাবিব নালাগে আমি কিন্তু শৰীৰটোতে মোহিত হ'ব নালাগে বহুতে কি কৰে শৰীৰটোকে এটা আত্মা বুলি ভাবি থাকে তাকে কৈছে মহন্তক এৰা পৰা হ'ব আৰু মহন্তক কোনো মনত কষ্ট দিব নালাগে তে মহন্ত কাই হ'ল যায় সদায় কৃষ্ণকে ধ্যান কৰি থাকে কৃষ্ণৰ পদত সদায় সেৱা কৰি থাকে কৃষ্ণৰ পদত ব্যতিৰেকে বেলেগত নাযায় তেওঁৱে হ'ল তাৰমানে মহন্ত শাস্ত্ৰ সেইটোৱে কৈছে বা হে ৰাম মায়াৰ বিনাশয়িত নহি সত্য কদাচিত দেহ গেহ সম্বন্ধ যতে হেন জানি শান্ত হইয়া আপুনি গুণিয়া ছায়া ফজা হৰিহৰ প্ৰত্যেক কৈছে কি কৈছে মায়াৰ বিনাশ ইটো নহি সত্য কদাচিত মায়াৰ কাৰণে তাৰমানে এইটো হৈ আছে আমাৰ এইটো মায়াত কি বুলি কৈছে দেহ গেহ সম্বন্ধ যতে ক দেহ মানে হ'ল আমাৰ দেহটো গেহ মানে হ'ল ঘৰ এই যে আমাৰ দেহ ঘৰ এই সম্বন্ধ এইবিলাক কি হৈছে মায়াৰ দ্বাৰাহে হৈ আছে বুলি কৈছে ই আচলতে সত্য নহয় কদাচিত সত্য নহয় আজি আছে কালি নাই আমাক কি সুন্দৰ কৰি বৰগীতটো নকৈছে বা কমল দল জল চিত্ত চঞ্চল থিৰ নহয় একচিত আমাৰ সেই সেনেকুৱা ঠিক একেই কথা মানে আমাৰ কোনোৰে মানে হেৰিটো চিত্ৰটো হেৰি হৈ নাথাকে এইফালে গৈছে ইফালে গৈছে নহয় সেইকাৰণে তাকে কৈছে ইয়াতে এইবিলাক আমি কিয় কৰি থাকোঁ বুলি কৈছে মায়াত গ্ৰাসিত হৈ তাৰমানে মায়াক এনেকৈ ধৰি আছে আৰু এই মায়াক জয় কৰাটো ইমান সহজ নহয় কিয় সহজ নহয় মায়াকটো ভগৱানে সৃষ্টি কৰিছে সৃষ্টি কৰাৰ কাৰণে তেওঁ যেতিয়া ইচ্ছা কৰিল প্ৰথম কিন্তু মায়াকে সৃষ্টি কৰিছে গতিকে সেই মায়াক ইমান সহজতে জয় কৰাটো ইমান সহজ নহয় তথাপিতো আমাক চেষ্টা কৰিব দিছে কিজনী হয় আমি পাৰোঁগৈ কিজনী মায়াক জয় কৰিব তাকে কৈছে ইয়াতে হেন জানি শান্ত হইয়া আপুনি গুণিয়া ছায়া ভজা হৰিহৰক প্ৰত্যেক এই হৰিহৰক আমাক সকলোকে ভজোৱা দিছে হৰিহৰৰ মাজত বিভেদটো কৰিব আমাক মানা কৰিছে ভিন্ন বুদ্ধি কৰিব হাক দিছে হৰি আৰু হৰৰ মাজত সেইবুলি কিন্তু এটা কথা আৰু ক'ব লাগিব সেইবুলি কিন্তু আমি মহাদেৱৰ মূৰ্তিক কিন্তু সেয়া কৰিব কিন্তু কোৱা নাই দেই এইটো কিন্তু ভুল নুবুজো আপোনালোকে সেইটো কিন্তু আৰু এটা বেলেগত গুচি যায় কাৰণ আমাৰ মহাদেৱে কি ক'লে আপোনালোকে নিজে গম পালাক যে নন্দীৰ সাপৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা উপায় আছে কি উপায় আছে যে মাধৱৰ শৰণ লোৱা চাওক সেইকাৰণে কৈছে যে আমি হৰি আৰু হৰৰ মাজত আমি বিভেদ নকৰোঁ কৰিব হাকো দিছে আমাক হয় সেইবুলি কিন্তু আমি মহাদেৱৰ মূৰ্তিক পূজা কৰিব নাপায় কিন্তু মূৰ্তিক পূজা কৰিব পোৱা নাই কিন্তু সেইটো আৰু এটা বেলেগ মাৰ্গত গুচি যায় সেইটো আমাৰ বৈষ্ণৱ মাৰ্গ বা ভক্তি মাৰ্গ মায়াৰ বিনাশয়িত নহি সত্য কদাচিত
দেহ গেহ সম্বন্ধ যতিক হেন জানি শান্ত বুয়াই আপুনি গুণিয়া ছায়া পজা হৰি হৰক প্ৰত্যেক হৰি ৰাম 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 আৰু এবাৰ সভাসদ বোলা ৰাম 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 কৃষ্ণ জয় প্ৰভু কৃষ্ণদেৱক চিন্তি হৰি বল হৰি বল হৰি বল হৰি আৰু এবাৰ হৰি বল হৰি বল হৰি বল হৰি ৰাম অপৰাধ বিনাশন তজুনাম নাৰায়ণ জানি নামে পখিলো হৰণি আনগতি নাহিকে মৰণি অপৰাধ ক্ষমা কৰি তুমি দয়া শীল হৰি মোক ৰক্ষা কৰিও চৰণী ৰাম মোক ৰক্ষা কৰিও চৰণী কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদায় নুগুচক মুখে তু আগু নাম ৰাম মুখে তু আগু